জেনাৰেল বন্ধুসকল হেল্থৰ আপোনালোকৰ সাধাৰণতে বৃহৎ নিযুক্তি এটা হ'ব তাৰ আগতে মই এটা অনুৰোধ জনাই দিম যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইতিমধ্যে মই ছেকেণ্ড চেনেল এটা খুলিছোঁ সকলোৱে গমেই পাইছে ইতিমধ্যে যে আপোনালোক বহুতে গম পাইছে বহুতে চেনেলটো ছাবস্ক্ৰাইব কৰিছে কাৰণ 10 দিনৰ ভিতৰতে ইতিমধ্যে 500 ছাবস্ক্ৰাইব হোৱা নাই কিন্তু হ'বলৈ গৈ আছে আজিৰ দিনতো হৈ যাব আপোনালোকৰ দোৱা আশীৰ্বাদ মৰম আশীৰ্বাদত বন্ধুসকল আৰু আপোনালোক মই সেইটো চেনেলৰ পৰা ছেকেণ্ড চেনেল যেটো খুলিছোঁ 1 টকা মই নলওঁ 1 টকা ইনকাম মই সাধাৰণতে নলওঁ মই সকলোবোৰ দুখীয়া ল'ৰা ছোৱালীক বা যিসকল ল'ৰা ছোৱালী প্ৰিপাৰেশ্যন কিতাপ কিনিব নোৱাৰে যিসকল ল'ৰা ছোৱালী আপোনালোকৰ বেলেগ সাধাৰণতে এপ্লাই কৰিব নোৱাৰে বা বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে তেওঁলোকক সহায় কৰিম বুলি মই সেইটো চেনেল খুলিছোঁ 1 টকা নলওঁ শপত খাই কৈছোঁ বন্ধুসকল আৰু সেইটো চেনেলত এজন ল'ৰাই দুটাকৈ ষ্ট্ৰাইক দিছে ফেক ষ্টেট সেই ষ্ট্ৰাইকসমূহ মই একো সাধাৰণতে কেয়াৰ কৰা নাই কাৰণ সেইবোৰ ষ্ট্ৰাইক মোৰ একো নহয় কাৰণ মই বেয়া ভিডিঅ' দিয়া নাই অসম চৰকাৰৰ চাকৰি খবৰসমূহ দিছোঁ বন্ধুসকল আপোনালোকে মোৰ সেই ছেকেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইটো ভিডিঅ'ৰ তলত লিংক দি আছে আৰু মই এটা অনুৰোধ জনাই দিম এই ধৰণৰ ষ্ট্ৰাইক বা এই ধৰণৰ দিলে মোৰ একো নহয় কাৰণ ষ্ট্ৰাইকসমূহ নপৰে কাৰণ মই বেয়া ভিডিঅ' দিয়া নাই বা বেয়া গালি ইউজ কৰা নাই বা বেয়া সাধাৰণতে ভিডিঅ'সমূহ দিয়া নাই যে ষ্ট্ৰাইকসমূহ লাগিব বন্ধুসকল মই অসম চৰকাৰৰ চাকৰি খবৰ দিছোঁ জব ৰিলেটেড মোৰ এডুকেশ্যন চেনেল হয় সকলোৱে গমেই পায় জব ৰিলেটেড মোৰ মানে সাধাৰণতে এডুকেশ্যন বিভাগত কেটেগৰীত পৰে বন্ধুসকল এইবোৰ সাধাৰণতে কোনো ধৰণৰ ষ্ট্ৰাইক নপৰে আৰু মই নিজৰ ভিডিঅ' দিছোঁ বেলেগৰ ভিডিঅ' দিয়া নাই ষ্ট্ৰাইক মাৰিলেও হাজাৰ ষ্ট্ৰাইক মাৰিলেও একো নহয় মই কৈছোঁ আৰু এনেকুৱা কাম যাতে কোনো নকৰে মই অনুৰোধ জনাই দিম হাত জোৰ কৰি আৰু আপোনাৰ সাধাৰণতে ইতিমধ্যে গম পাইছে যে সেইটো চেনেলৰ পৰা ইনকাম হওক যি হওক সকলোবোৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীকে মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ 1K ছাবস্ক্ৰাইব কমপ্লিট হোৱাৰ লগে লগে মই এপ্লাই কৰিম এপ্লাইৰ পৰা আৰম্ভ কৰি সকলো প্ৰচেছ মই আপোনাক মই জনাই দিম কোনো টেনশ্যন নাই সকলো সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই বন্ধুসকল আপোনালোকক মই ক'বলৈ গৈ আছোঁ যে আপোনালোকৰ হেল্থৰ ফালৰ পৰা যিটো 5000 সাধাৰণতে 5000 প্লাছ 105টা পদ যিটো মুকলি হ'বলগীয়া আছে বন্ধুসকল সেই 5105টা পদ মুকলি হ'ব নাই এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন বন্ধুসকল এই 5105টা পদ মুকলি হোৱাটো 100% খাটাং বন্ধুসকল হ'ব 5105টা পদ আৰু ডিএমইৰ এডমিট কাৰ্ডটো আপোনালোকৰ সাধাৰণতে অলপ কেইদিনৰ ভিতৰতে আহি যাব বন্ধুসকল আৰু পৰীক্ষাও সাধাৰণতে জানুৱাৰী 1 উইকত গ্ৰেড 3 গ্ৰেড 4 ভাগ অনুষ্ঠিত হৈ যাব মই ইতিমধ্যে গম পোৱা মতে হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব বন্ধুসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট নিচিনাকৈ হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি হ'ব আপোনালোক মই সকলো অনুৰোধ জনাই দিম যে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ হেল্থৰ যিকোনো পৰীক্ষা হওক এক্সাম হওক এডমিট কাৰ্ড হওক ৰিটেন এক্সাম হওক বাইবা টেষ্ট হওক সকলো মই প্ৰিপাৰেশ্যন কৰি আছোঁ মই পৰীক্ষা দিম মই আপোনালোকে প্ৰিপাৰেশ্যন কৰিব আৰু প্ৰিপাৰেশ্যন ভালকৈ কৰক সময় পাইছে বহুত দিন আপোনালোকে সাধাৰণতে ডিএবিৰ এডমিট কাৰ্ড অতি সোনকালে আহি যাব পৰীক্ষাটো সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 ভাগ অনুষ্ঠিত হ'ব আৰু হেল্থৰ ফালৰ পৰা যিটো 5105টা পদ মুকলি হ'বলগীয়া আছে বন্ধুসকল সেই পদসমূহ সাধাৰণতে 100% মুকলি হ'ব বন্ধুসকল কোনো বেয়া পাব নালাগে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কাৰণ হেল্থৰ সকলো আপডেট মোৰ চেনেলটোৰ পৰা পাব গ্ৰেড 3 হওক গ্ৰেড 4 হওক নন টেকনিকেল ভেকেঞ্চিটো হওক হঠাৎকৈ দি দিব বন্ধুসকল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোক কেতিয়া সাধাৰণতে SLRC অফিচিয়েল চাইটত নোটিছ প্ৰকাশ কৰি দিয়ে কোনো কথা নাই বন্ধুসকল আপোনালোকে মোক ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু হঠাৎকৈ সাধাৰণতে এই পদসমূহ মুকলি হৈ যাব আৰু ইতিমধ্যে 12600 পদ এপ্লাই হ'ব মুকলি হ'ব কওঁতে হঠাৎকৈ মুকলি হৈ গ'ল এনেকৈ হেল্থৰ পদো মুকলি হৈ যাব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব